আজি মই পিঁয়াজেৰে সৈতে ছাগলী মাংসৰ জোল বনাব ওলাইছোঁ। তাৰ বাবে মই অলপমান ছাগলী মাংস লৈ লৈছোঁ। এইখিনি সুন্দৰকৈ কটাই আনাইছোঁ। এতিয়া অলপমান ইয়াতে নিমখ দিলোঁ, অলপ হালধি দিলোঁ, অলপ জলকীয়া গুড়ি দিলোঁ, অলপমান আদা নহৰুৰ পেষ্ট দি দিলোঁ আৰু অলপমান মিঠাতেল দিলোঁ। দি পেলাই এতিয়া এইখিনি মই সুন্দৰকৈ সানি ল'ম। এয়া চাওক, সনাটোৰ ওপৰতে বহুত নিৰ্ভৰ কৰে, গতিকে সুন্দৰকৈ এইটো সানি ল'লোঁ। এয়া চাওক, এতিয়া মই প্ৰায় এঘণ্টা সময় এনেকৈ মই ঢাকি ৰাখিম। এতিয়া গেছটো জ্বলাই দিম। জ্বলোৱাৰ আগতে এয়া পিঁয়াজ আৰু বিলাহী কেইটামান গ্ৰাইণ্ডাৰ মিক্সিত পিচি ল'ম। এতিয়া গেছটো জ্বলাই দিলোঁ। ইয়াতে পানখন পাতি দিলোঁ। ইয়াতে শুকান জলকীয়া কেইটামান, তেজপাত এটা, ডালচেনি টুকুৰা, ইলাচি কেইটামান আৰু জালুক জীয়া কেইটামান দিলোঁ। এয়া চাওক, দি পেলাই অকণমান মচমচীয়াকৈ ল'ম। লৈ পেলাই এইখন মই পিচি ল'ম। এতিয়া কেৰাহী এটা পাতি দিলোঁ। তাতে অলপমান তেল দিলোঁ মাংসখিনি বনাবৰ কাৰণে। তাতে তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি দিম। আপোনালোক যদি মোৰ চেনেলটোৰ প্ৰথমবাৰ আহিছে তেতিয়া ছাবস্ক্ৰাইব মি A to Z টেষ্টি কিটচেন। এতিয়া এইখিনি মই সুন্দৰকৈ ভাজি ল'ম। ইয়াতে গোটা জিৰা কেইটামান দিলোঁ, হালধি আৰু অকণমান, নিমখ আৰু অকণমান দি দিছোঁ সোৱাদ অনুসৰি পিঁয়াজখিনিও দিয়াৰ কাৰণে। আঞ্জাৰ জোখাৰে নিমখ দিলোঁ। ইয়াতে মাংসখিনি পেলাই দিলোঁ। চাওক, মেৰিনেট কৰি লোৱা মাংসখিনি ঢালি দিলোঁ। এতিয়া মই সুন্দৰকৈ এইখিনি ভাজি ল'ম। এয়া এটা অতি সুন্দৰ ৰেচিপি। এইটো আপোনালোকে বনাই খাব আকৌ। চাওক, আৰু আপোনালোকে পহিলাৰ পৰা শেষলৈকে চাব দেই ভিডিঅ'টো, তেতিয়াহে ধৰিব পাৰিব। ইয়াতে সেই পেষ্ট কৰি লোৱা মছলাখিনি দি দিলোঁ। যিখিনি ভাজি লৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিলোঁ। আকৌ অকণমান ঢাকি অকণমান সিজিবলৈ দিছোঁ। ছাগলী মাংস সিজোতে অকণমান সময় লয়। এয়া বিলাহী আৰু পিঁয়াজৰ পেষ্টটো ঢালি দিছোঁ। চাওক, কালাৰটো ক্ৰমান্বয়ে ধুনীয়া হৈ গৈ থাকিব। বিলাহী, পিঁয়াজ বস্তুখিনি দি গৈ থকাৰ লগে লগে এতিয়া ইয়াতে দৈ থৈছিলোঁ, দৈ অলপমান মই দি দিছোঁ। দৈ দিলে মাংসৰ সোৱাদটো অধিক সুন্দৰ হয়, দেখাত কালাৰটো ধুনীয়া হয়, কেইপিনৰ পৰাই ধুনীয়া হয়। সেইকাৰণে দৈ অকণমান মাংস বনালে সাধাৰণতে দিবই লাগে। চাওক, ইমান ধুনীয়া হৈ গৈ আছে। ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে ভাল পায় তাৰ লগতে খাব। অলপ কচুৰি মিঠি দি দিছোঁ, সোৱাদটো ভাল হ'বৰ কাৰণে, গুণটো ভাল লাগে কচুৰি মিঠি দিলে। চাওক, ইতিমধ্যে এয়া প্ৰায় হৈয়ে গৈছে। ইয়াতে অকণমান গৰম মছলা দিলোঁ। ইতিমধ্যে জোলখিনি প্ৰায় হৈছে। চাওক, কি ধুনীয়া হৈ গৈ আছে। এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।